আৰু আমাৰ হ'ব একো নাই দাদাটো এইটো অসম আসাম চুমটা দি দিয়া আমাৰ দুইটা ফটো শ্বুট হৈ গ'ল ন সেনেকুৱাকে প'জ নিদিয়ে ধুনীয়াকে থাকা এনেকে থাকা এনেকে দুলে দুলে প্ৰতিপদ ৰৈ ৰৈ যা নমস্কাৰ সকলোকে মই জ্ঞানদীপ গগৈ সকলোকে পুনৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আজি এটি পুনৰ নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছো আজি আমি যাম অলপ ফুৰিবলৈ লগতে আমাৰ মামাহঁতৰ ভণ্টিয়ে এটি ডান্স ভিডিঅ' বনাব তাৰো শুটিং আছে লগতে যিকেইটা লোকেশ্যন লৈছে লোকেশ্যন কেইটা বহুত ধুনীয়া ধুনীয়া সেইটো কাৰণে আমি আজি পোৱালিকো লগত লৈ লৈছো তাই ফুৰিব পাৰিব জেগা বেছি দেৰি নকৰো আৰু এতিয়া পোৱালি ওলাই আছে পোৱালি ওলাই হ'লে আমি যাম তো ভিডিঅ'টো সকলোৱে চাই থাকক সকলোৱে ভিডিঅ'টো চাওক আমি আজি জেগাবিলাকো দেখুৱাম নমস্কাৰ মই ডিজি গগৈ দাদাৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো আজি মই ফুৰিব আহিছো দাদাহঁতে আমাৰ মামাহঁতৰ ভণ্টিজনীৰ এটা খুব ধুনীয়া ভিডিঅ' শ্বুটিঙত আহিছে লোকেশ্যন কেইটা খুব ধুনীয়া ধুনীয়া সেইকাৰণে ভাবিলো ময়ো লগতে আহো বুলি একচুৱেলি এইটো কথা নহয় এনেই কৈছে তাই মানে মই আহিম বুলি ক'লো ন তাই আহিবলৈ ওলাইলে মানে যদি আনিলোহেঁতেন সেইটো তেতিয়া কান্দিলেহেঁতেন মানে সেইটো কাৰণে বেছি দিন কন্দুৱাব মন নাছিল মানে সেইটো কাৰণে লৈ আনিলো এতিয়া হজু পাও পাও হৈছোগে আৰু মানে এটা উঠিলে বহুত দিনৰ বিৰতিৰ পিছত আজি আকৌ ওলাই আহিছো মই কেনেকৈ বহি অলপ ফুৰিম ওলাই আহিছো বহুত দিনৰ পিছত যিহেতু আৰু জেগাবিলাক ফুৰিম এইজনীৰ লোকেশ্যনখিনি মানে বহুত ধুনীয়া ধুনীয়া লৈছে আপোনালোকে চাই ভাল পাব আমি মামাহঁতৰ ঘৰ পাই গ'লো এতিয়া মামাহঁতৰ ঘৰ পাই গ'লোহি মানে মামাহঁতৰ ঘৰত সোমাই মেলি আমি আহিলোঁ এতিয়া জেগাটোত গৈ আছোঁ আমি এইফালে মাইনা আছে আমাৰ পোৱালি মামাহঁতৰ লগত উঠি ল'লে লোকেশ্যন কেইটা পাই মেলি সকলোবিলাক দেখুৱাম কেনেকৈ কি কৰোঁ আজি আমাৰ ফুৰাও হ'ব এতিয়া আমি জেগাটোত গৈ লৈছোঁ তাৰপিছত সকলোবিলাক দেখুৱাম বৰ্তমান আমি জেগাটো পাই গ'লোহি এইটো আমাৰ লোকেশ্যন সাপেখাতি বুলি কয় এইটো আমাৰ পোৱালিক মাস্কখন আঁতৰাই দিয়া হাই কৈ দিয়া হাই কৈ দিয়া হাই কৈ দিয়া আমাৰ এইজনী ভণ্টিগৰাকী আজি নাচিব কেনেকুৱা নাচিবলৈ সাজুনে সাজু তাকে এতিয়া কেনেকৈ লওঁ দেখুৱাম আপোনালোকক এনেকৈ আমি ষ্টাৰ্ট কৰিবলৈ লৈছোঁ এতিয়া আমাৰ পোৱালীয়ে দেখুৱাব আপোনালোকক কেনেকৈ কি কৰোঁ পোৱালীকে মোবাইলটো গতাই দিছোঁ জেগাডোখৰ নামটো কি অঁ এয়া সাপেখাতিত পালোহি আমি শ্বুটিং পূৰা চলি আছে দাদাই কথা ক'ব পৰা নাই মোক কৈ থাক কৈছে মই কৈ আছোঁ আৰু ভুলে শুদ্ধই উঠি যাওঁ দেই মই তেতিয়াহে ভালকৈ দেখাব পাৰিম আপোনালোকক এয়া আমাৰ মামা বাই 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 এনেকৈ আছা কৈ মোৰ লগে লগে কৈ যা বৰ্তমান আমাৰ শ্বটবিলাক চলি আছে এগৰাকী বাইদেৱে পথে কিবা এটা কৈছিলে এই কি ভালকৈ কথা ক'ব পৰা নাই নেকি বুলি কৈছিলে কেনে হৈছে নাচি আৰু ভালকৈ নাচিব লাগিব নে নাচিবা নাই এইফালে পোৱালি আমাৰ মাষ্টৰণী বাইদেউ এইফালে আমাৰ কেমেৰামেন কেনেকুৱা লাগিছে কেনেকৈ কৰোঁ সকলোবিলাক দেখুৱাইছে পোৱালি আমাৰ পোৱালীয়ে কেনেকৈ দেখুৱাইছে চাব লাগিব মই গম নাপাওঁ কি কৈছে আৰু এইফালে আমাৰ পোৱালি ফটো শ্বুট এটা কেমেৰা দে তোকো সুধিম মই তোমাৰ অনুভৱ কোৱা অনুভৱ কি ক'বা আৰু আমাৰ পোৱালীয়ে নাচিছে পুৰা দিয়া তোমাক পিন্ধাই দিম দিয়া নাইটৰ কাৰণে ৱাও তোমাৰ য়েল্লো কালাৰটো মজা লাগিছে বাহ বাহ হা বৰ্তমান আমি ছেকেণ্ড লোকেশ্যনটোলৈ আহি আছোঁ আমাৰ ফাৰ্ষ্ট লোকেশ্যনত মাইনাই মোক ওচৰতে লৈ দিলে চাওকচোন কেনেকুৱা হৈছে জনাব ভিডিঅ'টো ভিডিঅ'টো কেনেকুৱা পালে সকলোৱে জনাব বহুত ধুনীয়া পৰিৱেশ এইটো ৰাস্তাত এইফালে অৰুণাচল পাইগে চাগে এতিয়া সাপেখাতিৰ পৰা ইয়ালৈকে বেছি দূৰ নহয় বাৰু এটা ভিতৰত সোমাব নিদিব চাগে আমাক সেইটো কাৰণে ইয়াৰ বাহিৰতে ক'ৰবাত ল'ব লাগিব আমি শ্বৰ্টবিলাক লগতে আপোনালোকক জেগাও দেখুৱাম ব'লক এতিয়া আমি গৈ লওঁ
আমি জেগাটো পাই গ'লোহি এয়া পোৱালি আমাৰ উৎপাত মেন কি উৎপতীয়া মেন হয়নে হয় কৈ দিয়া মই উৎপতীয়া কৈ দিয়া মই আজি বহুত উৎপাত কৰিছোঁ এতিয়া দাদাহঁতক বহুত আমনি কৰিছোঁ কৈ চুম এটা দি দিয়া ধুনীয়া গো This is called also Assam. Beautiful নাচনীজনী আৰু আমাৰ হ'ব একো নাই দাদাটো এইটো মাইনা দাদা কোৱাচোন শ্বৰ্টবোৰ কেনেকুৱা হৈছে ভাল হৈছে লোকেশ্যনটো ভাল পাইছো বহুত ধুনীয়া পাইছো লোকেশ্যনবিলাক নেকি ফাইনেলি খতম কৰি দিলা আমাৰ দাদাই নহয় চবেই আমাৰ এতিয়া শেষ হৈ গ'ল এইবিলাক কৰি এতিয়া আমি অলপ ফুৰিম জেগাবিলাক তো পোৱালি জেগাটোলৈ আহি কেনেকুৱা লাগিছে বৰা হ'ব কৈছিলে বহুত ধুনীয়া তাৰপিছত পোৱালি নাচি কেনেকুৱা লাগিলে তাৰপিছত আমাৰ মামা আছে হাই ভাল লাগিলে তাকে আপোনালোকে আমাৰ জ্ঞানদীপৰ চেনেলটো চাব আৰু ছাবস্ক্ৰাইব কৰি দিব জ্ঞানদীপৰ নতুন যিটো চেনেল ইউটিউব চেনেল খুলিছে আৰু এতিয়া আমি এতিয়া অৰুণাচলৰ বৰ্ডাৰ ওচৰত পাইছিলোহি কিন্তু লকডাউনৰ কাৰণে অৰুণাচলৰ ভিতৰত যাব নোৱাৰিলোঁ অৰুণাচলৰ সীমাৰ কাষতে আমি স্নেপ ল'লোঁ শ্বুটিং ল'লোঁ কামখিনি যি ধৰণে কৰিছে আৰু আগুৱাই যাওক ভাল হওক আপোনালোকে অসমবাসী ৰাইজে সহায় কৰক সহায় কৰিলে আগবাঢ়িব ধন্যবাদ আমাৰ বাইদেউগৰাকী আজি ফুৰিবলৈ আহিছিলে নহয় কেনেকুৱা লাগিলে এবাৰ সুধো তাকে কেনেকুৱা লাগিলে ফুৰি ভাল লাগিল বহুত ভাল লাগিল এইবিলাক আমাৰ মামীয়ে লাজ কৰিছে এইটোৱে আছিল আজি আমাৰ জেগাটো ভিডিঅ'টো অতি সোনকালে আহি আছে আমাৰ মামাৰ যিটো চেনেল জগত বৰুৱা বুলি আছে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম বাৰু সকলোৱে ছাবস্ক্ৰাইব কৰি থৈ দিব আমাৰ চব হৈ গ'ল এতিয়া আমি ঘৰ যাবলৈ ওলাইছোঁ ইমানতে আমি ভিডিঅ'টো সামৰি দিছোঁ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু কেনেকুৱা পালে মানে কমেণ্ট কৰি কেনেকুৱা পালে জনাব আৰু লগতে যদি মোৰ চেনেলটোত কোনোবা নতুন হয় ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ